নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰধান শিক্ষক নিযুক্তিৰ বাবে 10 দিনত নতুন তালিকা প্ৰকাশ পোৱাবলৈ শিক্ষা বিভাগৰ ফালৰ পৰা তৎপৰতা দেখা গৈছে। এই সম্পৰ্কে এক বাতৰি আজি দৈনিক কাকতত প্ৰকাশ পাইছে। বাতৰিটি চাওঁ আহক। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্যৰ হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ তৎপৰ হৈছে শিক্ষা বিভাগ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 10 দিনৰ ভিতৰত হাইস্কুলসমূহত প্ৰধান শিক্ষকৰ বাছনি তালিকা প্ৰেৰণ কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকক নিৰ্দেশ দিছে। কালি মাধ্যমিক শিক্ষা সঞ্চালক মমতা সুজায়ে প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰা অনুসৰি সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰিদৰ্শকে 10 দিনৰ ভিতৰত অৰ্থাৎ 10 মাৰ্চৰ ভিতৰত চিল কভাৰত জিলা বাছনি সমিতিয়ে প্ৰস্তুত কৰা তালিকাখন প্ৰেৰণ কৰিব লাগিব। তালিকাৰ সৈতে বৈঠকৰ কাৰ্যবিৱৰণী, খালী পদৰ সবিশেষ, সংৰক্ষণ বিধি, চূড়ান্ত গ্ৰেডেশ্যন তালিকা তথা প্ৰাৰ্থীৰ উপস্থিতিৰ তথ্য গাঁঠি দিব লাগিব। ইয়াৰ সমান্তৰালভাৱে পূৰ্বে জিলাসমূহত হাইস্কুলৰ প্ৰধান শিক্ষকৰ বাবে প্ৰস্তুত কৰা বাছনি তালিকা বাতিল কৰা হৈছে বুলিও পত্ৰখনত মাধ্যমিক শিক্ষা সঞ্চালকগৰাকীয়ে উল্লেখ কৰিছে। সেয়েহে নতুন সেৱা বিধিৰ অধীনত হাইস্কুলৰ প্ৰধান শিক্ষকৰ বাবে নতুন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে পূৰ্বৰ সেৱা বিধিত উল্লেখ নথকাৰ বাবে হাইস্কুলসমূহৰ সৈতে একত্ৰীকৰণ হোৱা একাংশ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বিজ্ঞান স্নাতক শিক্ষকৰ যোগ্যতা থকা স্বত্তেও প্ৰধান শিক্ষকৰ পদৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছিল। 2023 বৰ্ষত চৰকাৰে হাইস্কুলসমূহত প্ৰধান শিক্ষক পদৰ নিযুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে বঞ্চিত এইসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়, যাৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰে। কালি গোচৰটোৰ শুনানিৰ সময়ত শিক্ষা বিভাগে উচ্চ ন্যায়ালয়ক অৱগত কৰে যে একত্ৰীকৰণ হোৱা মাধ্যমিক বিদ্যালয়সমূহৰ স্নাতক শিক্ষকসকলেও প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বিবেচিত হ'ব। ইয়াৰ বাবে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৃত বিদ্যালয় সেৱা বিধি 2018 সংশোধনী কৰা হৈছে বুলিও উল্লেখ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে হাইস্কুলসমূহৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। ইয়াৰ ভিত্তিতে 1 মাৰ্চত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ বাছনিৰ তালিকা 10 দিনৰ ভিতৰত চিল কভাৰত প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱেও। আজি এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে সেৱা বিধি সংশোধন কৰাৰ লগে লগে মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান স্নাতক শিক্ষকসকলেও আবেদন কৰিব পাৰিব। তেওঁলোকৰ আবেদনযোগ্য হিচাপে বিবেচনা হ'ব। প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুকেইটা চৰ্ত আছে। এটা হৈছে শিক্ষকজনৰ কাৰ্যকাল অথবা জ্যেষ্ঠতা। ঠিকাভিত্তিক শিক্ষকসকলৰ ঠিকাভিত্তিক কালচোৱাৰ জ্যেষ্ঠতা বিবেচনা কৰা নহ'ব। তদুপৰি এখন নতুন একত্ৰিত সেৱা বিধি প্ৰস্তুত কৰিবলৈও ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, বিদ্যালয় শিক্ষাৰ বাবে অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ একত্ৰিত সেৱা বিধি প্ৰস্তুত কৰি থকা হৈছে। এই সন্দৰ্ভত শিক্ষক সংগঠনসমূহৰ সৈতেও আলোচনা কৰা হৈছে। শিক্ষকসকলৰ পদোন্নতিৰ ব্যৱস্থাৰ বাবেও সেৱা বিধিৰ বিশেষ দফা সন্নিৱিষ্ট হ'ব। একে সময়তে তেওঁ উল্লেখ কৰে যে প্ৰশাসনিক নিৰ্দেশনাসমূহ আগন্তুক সময়ত ইংৰাজীৰ লগতে ৰাজ্য ভাষা আৰু সহযোগী ৰাজ্য ভাষাসমূহত জাৰি কৰা হ'ব। ধন্যবাদ।